Hello and welcome to Exams Astros. Today we'll discuss about the current affairs of the last 2 days. So let's start the session without any further delay. So the first topic is about অজবেকিয়া জুবিন গাৰ্গিয়ানা ঠিক আছে এইটো আমাৰ কাৰণে এটা খুব ইম্পৰ্টেণ্ট টপিক হয় এক্সাম পইণ্ট অফ ভিউৰ পৰাটো হয়ো কিন্তু যিহেতু এই যিটো টপিক আছে এই টপিকটোৰ লগত এগৰাকী লেজেণ্ডেৰী ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে আমি নাম দেখিয়ে গম পাইছোঁ ত' ছামথিং ভেৰি ইউনিক এণ্ড ভেৰি স্পেচিয়েল which is the topic is important from GS paper 3 environment point of view. So context to কি হয় আমি অলৰেডি ইয়াতে প্লান্ট এটা দেখা পাইছোঁ যাৰ চাইণ্টিফিক নেমটো কি হিচাপে ধাৰ্য কৰিছে অজবেকিয়া জুবিন গাৰ্গিয়ানা context researchers from Guwahati University recently discovered a new plant species named Osbekia jubin gargiana in Assam. চ' এই যিটো অজবেকিয়া জুবিন গাৰ্গিয়ানা যিটো জুবিন গাৰ্গ লেজেণ্ডেৰী ছিংগাৰ জুবিন গাৰ্গৰ নামত আচলতে এই প্লাণ্টটোৰ নাম দিয়া গৈছে আৱিষ্কাৰৰ পাছত এই প্লাণ্টটোৰ বিষয়ে আমি জানিব লাগিব কাৰণ আহি থকা যিমানবোৰ এক্সাম আছে সেই এক্সামবোৰৰ কাৰণে এই যিটো টপিক আছে এই টপিকটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ পৰিছে ইয়াৰ লগতে বহুতে এটা বস্তু মোক কৈছিলে যে পাৰিলে আপুনি অকণমান হিন্দীটো কৈ দিব বুলি কাৰণ কেলে উই হেভ মেনি ষ্টুডেণ্টছ ফ্ৰম বাৰাক ভেলী অলছ' ত' তেওঁলোকৰ কাৰণে য'ত প্ৰয়োজন হয় মই হিন্দীটো কৈ দিম ঠিক আছে বাট ইয়াতে ইংলিছত লিখা আছে তোমালোকে বুজি পাবাই আই হোপ তোমালোকে বুজি পাবা এনিৱেজ ইটছ এ নিউ প্লাণ্ট স্পেচিছ which was discovered in the grasslands of Manas National Park in Baksa district of Assam. ঠিক আছে ক'ত ডিস্কভাৰ কৰিছে বাক্সা অঞ্চলত যি মানস নেশ্যনেল পাৰ্ক আছে সেই মানস নেশ্যনেল পাৰ্কৰ যিটো গ্ৰাছলেণ্ড এৰিয়া এটা আছে সেই গ্ৰাছলেণ্ড এৰিয়াতে এই পাৰ্টিকুলাৰ স্পেচিটো কি কৰিছে ডিস্কভাৰ কৰা গৈছে It has been named after celebrated as Assamese singer, not only singer, ঠিক আছে musician, composer, film তোমাৰ কি কয় ফিল্ম মেকাৰ ঠিক আছে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ নামতে এই পাৰ্টিকুলাৰ স্পেচিটোৰ নাম দিয়া গৈছে বেচিকেলি টু মেক এ ৰিয়েল ট্ৰিবিউট ফ্ৰম দ্য ৱৰ্ল্ড অফ বটনী টু এ কালচাৰেল আইকন অফ দ্য ৰিজন আৰু এটা কথা ইয়াত গুৰুত্বপূৰ্ণ কথা এটা আছে আমি জানো যে জুবিন গাৰ্গ ৱাজ অলছ' এ কনজাৰ্ভেশ্যনিষ্ট ঠিক আছে পৰিৱেশৰ কাৰণে প্ৰকৃতিৰ কাৰণে তেওঁ বিভিন্ন ধৰণৰ কাম অলৰেডি কৰিছে ঠিক আছে এফৰেষ্টেশ্যন ড্ৰাইভৰ পৰা বুলি আৰম্ভ কৰি প্ৰকৃতিক বচোৱাৰ কাৰণে বিভিন্ন ধৰণৰ ইনিচিয়েটিভ তেওঁ নিজৰ জীৱনকালত কৰি গৈছে ইণ্ডিভিজুৱেল লেভেলত হওক কালেক্টিভ ৱেত হওক তেওঁ আজিলৈকে বহুত কাম কৰি গৈছে গতিকে এইটো এটা মই ভাবোঁ যে খুব এটা ভাল এটা ট্ৰিবিউট হয় ঠিক আছে তেওঁৰ কাৰণে ফ্ৰম দ্য ৱৰ্ল্ড অফ বটনী টু দ্য কালচাৰেল আইকন অফ Assam. The plant belongs to the Melastomataceae family, a group known for its diverse flowering shrubs found across tropical and subtropical region. যিখিনি ক্ৰান্তীয় আৰু উপক্ৰান্তীয় অঞ্চল আছে পৃথিৱীৰ সেই ट्रॉपिकल एंड सब ट्रॉपिकल एरियाज है उसी एरियाज में ये जो पर्टिकुलर प्लांट है ठीक है इस फैमिली का विच इज़ वेरी हार्ड टू प्रोनाउंस मेलास्टोमेटा की फैमिली ये पाया जाता है ठीक है यहाँ पे यही लिखा गया है कि ट्रॉपिकल एंड सब ट्रॉपिकल एरियाज में ठीक है डाइवर्स इन फ्लावरिंग सर्व्स ये जो है ये ग्रुप पाया जाता है सो इट इज़ ए पेरेनियल इरेक्ट श्रब्स that can grow up to 3.5 meters in height ইয়াৰ যদি হাইটৰ কথা কওঁ এইটো কিমান মিটাৰলৈকে ই বৃদ্ধি পায় 3.5 মিটাৰ ঠিক আছে দ্য প্লান্ট ইজ কেৰেক্টাৰাইজড বাই ইটছ ডেলিকেট পাৰ্পল টু পিংকিছ ফ'ৰ পেটেল ঠিক আছে যাক কোৱা হয় টেট্ৰামেৰাছ ফ্লাৱাৰ্ছ চাৰিটা পেটেল থাকে ঠিক আছে কেইপা থাকে চাৰিপা থাকে একেলগতে চ' फोर पेटल जाक को है तुम्हार टेट्रामेरस फ्लावर्स तो कलर कैसा होता है पिंकिश ठीक है पिंकिश होता है थोड़ा पिंक कलर का होता है जब ये मैच्योर हो जाता है ठीक है The shrub thrives in the moist soil conditions and blooms seasonally. ये एक seasonal flower है, ठीक है? जहाँ पे soil moisture होता है, ठीक है? उसी एरियाज में particularly ये shrubs पाया जाता है. Adding to the floral diversity of the grassland ecosystem. ठीक है सर? The plant typically flowers and bears fruit between mid-September and January. September पर जनवरी ভিতৰতে
নৰ্মেলি কি হয় এই ফুলটো ফুলে, ঠিক আছে। এতিয়াও বৰ্তমান সময়তো এই ফুলটো পোৱা গৈছে। এই ডিস্কভাৰীৰ পাছতে আমাৰ লেজেণ্ডেৰী ছিংগাৰ প্ৰয়াত জুবিন গাৰ্গৰ নামত এই ফুলপাহক নামাকৰণ কৰা গৈছে। চ' এইবাৰৰ কাৰণে আমাৰ বাবে এই টপিকটো ইম্পৰ্টেণ্ট হৈ পৰে। আহি থকা দিনত যেতিয়া আৰু বেছি ইনফৰ্মেশ্যন এই টপিকটোৰ পৰা আহিব, ঠিক আছে, তেতিয়া ডেফিনেটলি মই আকৌ এই টপিকটো আনিম। नेक्स्ट जो टॉपिक है जो टॉपिक है अपॉइंटमेंट ऑफ गवर्नर्स, ये लाइक 4-5 दिन पुराना न्यूज़ है, ठीक है, अभी एक नया न्यूज़ तो है नहीं, ठीक है, लेकिन इंपॉर्टेंट है एग्जाम पॉइंट ऑफ व्यू से, बेसिकली फ्रॉम द जीएस पेपर टू इंडियन पॉलिटी पॉइंट ऑफ व्यू, बट जिको स्टेट বা सेंट्रल एग्जामत इंडियन पॉलिटी पार्टটোৰ পৰা এই টপিকটো ইম্পৰ্টেণ্ট হয় বাবে নিউজটো মই লৈছিলোঁ। तो कॉन्टेक्स्ट क्या है? प्रेसिडेंट ऑफ इंडिया हैज एग्जीक्यूटेड ए मेजर एडमिनिस्ट्रेटिव रिसफल by appointing and transferring several governors and lieutenant governors across states and union territories. ठीक है, बेसिकली यूनियन टेरिटरीज में कौन रहता है? लेफ्टिनेंट गवर्नर, जो सेंट्रल एग्जीक्यूटिव होता है, एंड बाकी जो स्टेट्स है वहां पे कौन रहता है? गवर्नर्स होता है। आप लोगों को इतना मालूम है। अब देखो इलेक्शन से पहले, ठीक है, প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ने क्या किया है? एक एडमिनिस्ट्रेटिव रिसफल किया है। প্ৰশাসনিক ক্ষেত্ৰত এটা সাল সলনি কৰাত দেখিবলৈ পোৱা গৈছে। কাৰণ ইয়াত এটা কাৰণ আছে যে কি কয়, সকলোকে কৰোৱা নাই, মানে কেইবাজনো গভৰ্ণৰ আৰু লেফটেনেণ্ট গভৰ্ণৰক কৰোৱা গৈছে। নাও এতিয়া কথাটো হৈ গ'ল কি, গভৰ্ণৰ এপইণ্টমেণ্ট ৰিলেটেড প্ৰভিজনছ আমাৰ কি কয় কনষ্টিটিউশ্যনত কি আছে, বা গভৰ্ণৰ ৰিলেটেড যিকেইটা ইম্পৰ্টেণ্ট আৰ্টিকেল আছে, সেই আৰ্টিকেলকেইটা আমাৰ কাৰণে জনাটো খুব প্ৰয়োজনীয় হৈ পৰে। নাও হোৱাট ইজ দ্য অফিচ অফ দ্য গভৰ্ণৰ? গভৰ্ণৰৰ যোনটো পজিশ্যন, সেই পজিশ্যনটোৰ কথা ইয়াত কোৱা গৈছে যে এইটো কি হয়। देखो जो गवर्नर का पोजीशन होता है दैट इज कॉन्स्टिट्यूशनल, ठीक है, ही और सी इज द कॉन्स्टिट्यूशनल हेड ऑफ ए स्टेट। এখন ৰাজ্যৰ তেওঁ টিটুলাৰ হেড হয় বা কনষ্টিটিউচনেল হেড হয়। হি এক্টস এজ এ লিংক বিটুইন দ্য ইউনিয়ন এণ্ড দ্য ষ্টেট গভৰ্ণমেণ্ট। কাৰণ থাকে ক'ত? এখন ৰাজ্যত থাকে, চেণ্ট্ৰেলৰ এক্সিকিউটিভ হয়, সেইকাৰণে ইউনিয়ন আৰু ষ্টেট গভৰ্ণমেণ্টৰ মাজত এখন সাকু হিচাপে তেওঁ কি কৰে? কাম কৰে। ঠিক है, उनका काम क्या है कि यूनियन एंड स्टेट गवर्नमेंट के बीच में एक लिंक एस्टैब्लिश करना, ठीक है, एक ब्रिज की तरह काम करना। He like exercises power on the aid and advice of the council of ministers headed by chief minister। जैसे, ठीक है, जैसे क्या होता है कि प्रेसिडेंट के केस में हम यूनियन लेवल पे देख सकते हैं, उसी तरीके से जब बात आते हैं गवर्नर के, तो वो किस तरीके से काम करते हैं? बेसिकली वो उनके जितने भी पावर्स उनको दिया गया है बाय द कॉन्स्टिट्यूशन, वो सारे पावर्स एक्सरसाइज कैसे करते हैं? वो অন দ্য এইড এণ্ড এডভাইচ অফ দ্য কাউন্সিল অফ মিনিষ্টাৰ্ছ, ৰাজ্য চৰকাৰখনৰ যিখিনি কাউন্সিল অফ মিনিষ্টাৰ্ছ আছে, যাক চিফ মিনিষ্টাৰ গৰাকী লাইক হেড থাকে, তেওঁৰ লগত যিখন কাউন্সিল অফ মিনিষ্টাৰ্ছ থাকে, সেই কাউন্সিল অফ মিনিষ্টাৰে কি কৰে? তেওঁলোকৰ এডভাইজতে এই আমাৰ গভৰ্ণৰ এজনে কি কৰে? ৰাজ্যখনৰ নিজৰ ফাংচনছ, নিজৰ পাৱাৰ এক্সাৰচাইজ কৰে। ঠিক আছে, কি আৰ্টিকেল এছ'চিয়েটেড উইথ দ্য গভৰ্ণৰ? গভৰ্ণৰৰ লগত জড়িত বিভিন্ন যিসমূহ অনুচ্ছেদ আছে, আৰ্টিকেল আছে, সেইসমূহৰ কথা আমি জানিব লাগিব। ঠিক আছে, চ' কি আৰ্টিকেল বুলি ক'লে কি কি আহে? আৰ্টিকেল 153 that provides each state shall have a governor। এতিয়া যে प्रत्येकখন राज्यत যে এজন এজন गवर्नर আছে, हर एक स्टेट में एक गवर्नर है, वो जो मैंडेट है वो कहाँ से मिला है? that is from आर्टिकल 153 ऑफ द इंडियन कॉन्स्टिट्यूशन। ठीक है, कि हर एक स्टेट में क्या होना चाहिए? गवर्नर होना चाहिए। हाँ, ये तो पहले ही लिखा गया था, राइट, लेकिन उसके बाद 56 में एक अमेंडमेंट लाया गया। 1956 চনত এটা সংশোধনী কৰা গ'ল। ঠিক আছে, সপ্তম সংবিধান সংশোধনী আইন 1956, सेवेंथ कॉन्स्टिट्यूशनल अमेंडमेंट एक्ट ऑफ 1956। अब इसके हिसाब से एक प्रोविजन यहाँ पे ऐड किया गया कि दैट लाइक ये जो अमेंडमेंट है, इसके हिसाब से इट अलाउड 1 person टू बी द गवर्नर ऑफ 2 और मोर स्टेट्स। अब एक इंसान जो है, गवर्नर जो है, वो एक स्टेट का नहीं, 2 या फिर उससे भी ज्यादा स्टेट का गवर्नर बन सकता है। दैट मीन्स वो जो इंसान है, ठीक है, वो सिर्फ एक स्टेट का नहीं, अगर जरूरत पड़े तो 2 से भी ज्यादा, ठीक है, 2 से भी अधिक स्टेट्स के वो गवर्नर बन सकते हैं। ठीक है,
दैट इज आर्टिकल 153। 154 में क्या लिखा है, अब गवर्नर तो बन गया, ठीक है, अब उनके पास कुछ पावर्स रहेंगे, डेफिनेटली कुछ पावर्स रहेंगे। तो जो एग्जीक्यूटिव पावर्स है, जो पावर्स उनका उनको दिया जाता है, लाइक द प्रेसिडेंट, ठीक है, स्टेट लेवल पे उन लाइक गवर्नर को मिलता है, वो एग्जीक्यूटिव पावर के बारे में कहाँ पे लिखा है, आर्टिकल 154 दैट वेस्ट्स द एग्जीक्यूटिव पावर ऑफ द स्टेट इन द गवर्नर। आर्टिकल 155 में स्पेसिफाई किया गया है कि जो इट स्पेसिफाइज दैट द गवर्नर ऑफ ए स्टेट shall be appointed by the president। यहाँ पे अपॉइंटमेंट के बारे में लिखा गया है। अब कैसे होगा अपॉइंटमेंट, बाय वार्डन अंडर हिज हैंड एंड सील, ठीक है, कौन देंगे, प्रेसिडेंट देंगे। 153 में क्या था कि हर एक स्टेट में एक गवर्नर होना चाहिए। 154 में क्या आया कि अगर गवर्नर है तो उनके पास क्या क्या एग्जीक्यूटिव पावर्स है। 155 is related to the appointment of the governor by the president। Okay, 156 में क्या है, it states that the governor holds office during the pleasure of the president, typically for a term of 5 years। ठीक है, कितने टाइम के लिए, ठीक है, जो ड्यूरेशन ऑफ द टेन्यूर है तो कितने टाइम के लिए रहेगा। 55 में क्या है, अपॉइंटमेंट बाय द प्रेसिडेंट। 56 में ये है कि कितने टाइम के लिए एक इंसान गवर्नर के पोजीशन को होल्ड कर सकता है। 57 और 8 में क्या है, 157 और 158 में इट आउटलाइन द क्वालिफिकेशन, जो क्वालिफिकेशन चाहिए गवर्नर होने के लिए, गवर्नर বাবে যিবোৰ কোৱালিফিকেশ্যন লাগে, যেনেকৈ মাষ্ট বি সিটিজেন অফ ইণ্ডিয়া এণ্ড এটলিষ্ট 35 years of old to become the governor of a state। এই প্ৰভিজনবোৰ, এই কোৱালিফিকেশ্যনবোৰ ক'ত দিয়া আছে, 157 এণ্ড 158 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। আৰ্টিকেলৰ কথা কৈছোঁ, অনুচ্ছেদৰ কথা কৈছোঁ, ঠিক আছে, এণ্ড কণ্ডিশ্যনছ অফ দ্য অফিচ। তো এটা বস্তু কৰিব পৰা যে 53 কিহৰ লগত জড়িত, 54 55, 55ৰ পৰা এপইণ্টমেণ্ট প্ৰথম কোনে দিব, 55। 56ত কিমান টাইমলৈকে থাকিব, এপইণ্টমেণ্ট দিয়া হৈ গ'ল 5 years। 57 58ত কি থাকিব, এপইণ্টমেণ্ট দিবৰ কাৰণে কোৱালিফিকেশ্যনছ লাগিব ন, সেই কোৱালিফিকেশ্যনবোৰ 157 158 আৰ্টিকেলত আছে। গতিকে এইখিনি বস্তু মনত ৰাখিবা, সুধি দিব পাৰে যে এক্সিকিউটিভ পাৱাৰ কোনটো আৰ্টিকেলৰ হিচাপত আছে, বা APSCৰ ক্ষেত্ৰত হ'লে ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আমি পাব পাৰোঁ, ঠিক আছে। এতিয়া ইম্পৰ্টেণ্ট হৈ যায় কি, যে এপইণ্টমেণ্টৰ কথা যিহেতু আহিছে, যে প্ৰচিজিঅৰ এটা থাকিব। তো প্ৰচিজিঅৰটো ইয়াতে কি হয়, চি মনত ৰখা কথা এইটোৱে, দ্য গভৰ্ণৰ ইজ নট ইলেক্টেড, ঠিক আছে, কি কৈছে, দ্য গভৰ্ণৰ ইজ নট ইলেক্টেড, অ'কে, appointed by the president on the advice of the central government। Suppose অসমৰ গভৰ্ণৰ যোন আছে তেওঁক চেঞ্জ কৰিব, ঠিক আছে, অসমত এজন নতুন গভৰ্ণৰ দিব, ৰাইট, হয়তো তেওঁ এক্সিষ্টিং গভৰ্ণৰ হ'ব পাৰে কোনোবা ষ্টেটৰ, বা একেবাৰে এজন নতুন ব্যক্তিকো কি বনাব পাৰে, গভৰ্ণৰ বনাব পাৰে। এতিয়া এই গভৰ্ণৰজনক যে এপইণ্ট কৰা যাব, তেওঁক ইলেক্টটো নহয়, তেওঁক এপইণ্ট কৰা যাব। কোনে এপইণ্ট কৰিব, প্ৰেচিডেণ্টে এপইণ্ট কৰিব। কাৰ এডভাইচত এপইণ্ট কৰিব, ইউনিয়ন গভৰ্ণমেণ্টৰ বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এডভাইচত প্ৰেচিডেণ্টে কি কৰিব, এই গভৰ্ণৰজনক এপইণ্ট কৰিব, ঠিক আছে। কিহৰ কাৰণে, মই অলৰেডি কৈছোঁ, টু এনচিয়ৰ এ লিংক বিটুইন দ্য চেণ্টাৰ এণ্ড দ্য ষ্টেট। ইউজুৱেলি দ্য গভৰ্ণৰ ইজ এন আউটচাইডাৰ টু দ্য ষ্টেট, ঠিক আছে। নৰ্মেলি কি হয়, সেম ষ্টেটৰ ব্যক্তি এজন গভৰ্ণৰ নবনে, ঠিক আছে। सो गवर्नर इज एन आउटसाइडर टू द स्टेट, जो गवर्नर बनेगा वो बाहरी स्टेट से ही होगा। द चीफ मिनिस्टर मे बी कंसल्टेड बिफोर अपॉइंटमेंट। अब देखो इस केस में कि मान लो असम का एक नया गवर्नर बनने वाला है, तो चीफ मिनिस्टर ऑफ असम के साथ सेंट्रल गवर्नमेंट एक कंसल्टेशन कर सकते हैं, लेकिन इट इज नॉट मैंडेटरी, ठीक है, कि पूछना ही है, ऐसा नहीं है, ठीक है। अगर चाहे तो एक कंसल्टेशन चीफ मिनिस्टर के साथ, ठीक है, द चीफ मिनिस्टर मे बी कंसल्टेड बिफोर द अपॉइंटमेंट ऑफ द न्यू गवर्नर। तो ये प्रोविजंस आप लोग प्रोसीजर जो है ये याद रखिए, ठीक है।
उसके बाद ফাংশনস দেখো কাম কাজ ঠিক আছে ফাংশনস গভৰ্ণৰ এজনৰ কি মানে কেনেকুৱা ধৰণে তেওঁ কি কাম কাজ কৰে তেওঁৰ বহুতো কাম কাজ থাকে যেনেকৈ প্ৰেসিডেন্টৰ এক্সিকিউটিভ ফাংশনস থাকে লেজিসলেটিভ ফাংশনস থাকে তেনেকৈ গভৰ্ণৰ এজনৰ কি থাকে এক্সিকিউটিভ ফাংশনস থাকে ঠিক আছে এতিয়া কথাটো হৈ গ'ল কি এক্সিকিউটিভ ফাংশনস কি থাকে হি অৰ সি ইজ দ্য হেড অফ ষ্টেট এডমিনিষ্ট্ৰেশ্যন right all executive actions taken in the governor's name যেনেকে চেন্ট্ৰেল লেভেলত ইয়াত কি থাকে প্ৰেসিডেন্টৰ একে থাকে ঠিক আছে তো সেনেকে হেড ষ্টেটৰ হেডজন কোন থাকে গভৰ্ণৰ থাকে চ' যিমান এক্সিকিউটিভ একশনছ হয় ঠিক আছে যিমান এক্সিকিউটিভ কাম কাজ হয় কাৰ নামত কৰা যায় ইন দ্য লাইক টেকেন ইন দ্য গভৰ্ণৰ্ছ নেম ঠিক আছে appoints the chief minister and other ministers যেতিয়া তোমাৰ গভৰ্ণমেণ্ট এখন নতুনকৈ ইলেকশ্যন হোৱাৰ পাছত যেতিয়া চিফ মিনিষ্টাৰ এপইণ্ট কৰিব বা আদাৰ মিনিষ্টাৰ্ছক এপইণ্ট কৰিব কোনে কৰিব গভৰ্ণৰ কৰিব সেইটো এক্সিকিউটিভ ফাংচনছ ঠিক আছে এপইণ্টছ এডভকেট জেনেৰেল যেনেকৈ তোমাৰ কি কয় তোমাৰ এটৰ্নি জেনেৰেল থাকে তেনেকৈ ষ্টেটত এডভকেট জেনেৰেল ৰাইট চ' এ গভৰ্ণৰ এপইণ্টছ দ্য এডভকেট জেনেৰেল এণ্ড ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন মেম্বাৰ্ছ যেনেকৈ আমাৰ ইয়াত ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন কি আছে APSC চ' APSC মেম্বাৰ্ছক এপইণ্টমেণ্ট কোনে দিব এই গভৰ্ণৰে দিব ঠিক আছে এডভকেট জেনেৰেলক এপইণ্টমেণ্ট কোনে দিব গভৰ্ণৰে দিব গভৰ্ণৰ কেন ৰিকমেণ্ড প্ৰেচিডেণ্টছ ৰুল আণ্ডাৰ আৰ্টিকল 356 if the state machinery fails যদিহে কনষ্টিটিউচনেল মেচিনাৰী ফেইল হয় এখন ৰাজ্যত তেতিয়া 356 অনুচ্ছেদৰ অধীনত প্ৰেচিডেণ্ট ৰুল গভৰ্ণৰে কি কৰিব পাৰে ৰেকমেণ্ড কৰিব পাৰে কেন ৰেকমেণ্ড প্ৰেচিডেণ্টছ ৰুল ইফ ষ্টেটছ মেচিনাৰী ফেইলছ এইকেইটা হৈ গ'ল এক্সিকিউটিভ ৰিলেটেড টু বেচিকেলি হেড অফ দ্য এডমিনিষ্ট্ৰেশ্যন ঠিক আছে কাম কাজ এপইণ্টমেণ্ট কাক কাক দিয়ে আৰু প্ৰেচিডেণ্ট ৰুলৰ কথাটো মনত ৰাখিবা अब इनके पास लेजिस्लेटिव फंक्शंस भी होता है ठीक है जैसे मान लो कि स्टेट लेजिस्लेचर के अलग अलग सेशन ठीक है सेशन के समन ठीक है प्रोग एंड डिसॉल्व्स ठीक है दैट मींस ही और सी कैन समन्स प्रोग्स एंड डिसॉल्व द स्टेट लेजिस्लेचर address the legislature at the first session each year and after election প্ৰত্যেক বছৰৰ প্ৰথমটো সেশনত লেজিসলেচাৰক স্টেট লেজিসলেচাৰক এড্ৰেছ কোনে কৰে গভৰ্ণৰে কৰে আৰু ইলেকশ্যনৰ পাছতো প্ৰথম সেশনত কি হ'ব এড্ৰেছ কোনে কৰিব গভৰ্ণৰে কৰিব ভিটো পাৱাৰ অভাৰ বিলছ ঠিক আছে যিকোনো এখন বিধেয়ক যেতিয়া আহে গভৰ্ণৰ লাইক হয়তো তেওঁ এছেণ্ট দিব তেওঁ কি কৰিব সন্মতি জনাব তেওঁ সেই বিলখন উইথহল্ড কৰিব পাৰে বা ৰিটাৰ্ণ কৰি দিব পাৰে কিন্তু যদি মানি বিল হয় ৰিটাৰ্ণ কৰিব নোৱাৰে বা যিকোনো এখন বিধেয়ক ঠিক আছে সাপোজ এপ্ৰুভেল দিব লাগে এপ্ৰুভেল দিলেতো দি দিলে যদি গভৰ্ণৰে দেখে যে নাই এইখন বিধেয়ক ভাল নহয় ঠিক আছে কিবা এটা ইয়াত প্ৰব্লেম আছে ঠিক আছে উইথহল্ড কৰি থ'ব পাৰে উইথহল্ড কৰাৰ পাছত 3 নম্বৰ এটা অপশ্যন থাকে ৰিটাৰ্ণ কৰি দিব পাৰে ঠিক আছে যদিহে মানি বিল হয় ৰিটাৰ্ণ কৰিব নোৱাৰে বা প্ৰেচিডেণ্টৰ এপ্ৰুভেলৰ কাৰণে তেওঁ ৰিজাৰ্ভ কৰি সেই বিলখন থৈ দিব পাৰে সেই ক্ষেত্ৰত তেওঁ ভিটো পাৱাৰ থাকে যেনেকৈ প্ৰেচিডেণ্টে আণ্ডাৰ আৰ্টিকল 123 অৰ্ডিনেঞ্চ ইছ্যু কৰিব পাৰে তেনেকৈ ষ্টেটৰ গভৰ্ণৰজনেও কি ইছ্যু কৰিব পাৰে অৰ্ডিনেঞ্চেছ ইছ্যু কৰিব পাৰে আণ্ডাৰ 213 এই 1 যদি আগলৈ লৈ আহা 123 প্ৰেচিডেণ্টৰ অৰ্ডিনেঞ্চ 1 যদি মাজলৈ লৈ লোৱা 2 আৰু 3 213 কাৰ অৰ্ডিনেঞ্চ গভৰ্ণৰ অৰ্ডিনেঞ্চ পাৱাৰটো ইয়াতে আমি মনত ৰাখিব পাৰোঁ when the legislature is not in the session যেতিয়া তোমাৰ লেজিসলেচাৰ সেশনত নাথাকে ঠিক আছে ওকে তেতিয়া গভৰ্ণৰে অৰ্ডিনেঞ্চ ইছ্যু কৰিব পাৰে জুডিচিয়েল ফাংচনছ থাকে ডেফিনেটলি দ্য গভৰ্ণৰ হেজ দ্য পাৰ্ডনিং পাৱাৰ ক্ষমা কৰাৰ অধিকাৰটো তেওঁৰ মানে ক্ষমা কৰাৰ অধিকাৰ তেওঁৰ আছে আণ্ডাৰ আৰ্টিকল 161 ফৰ অফেন্সেছ আণ্ডাৰ ষ্টেট লছ ৰাজ্যিক আইনৰ আওতাত থকা বিষয়সমূহক লৈ যদি কিবা কোনোবাই অফেন্সেছ কৰে সেই ক্ষেত্ৰত পাৰ্ডনিং পাৱাৰ এটা কাৰ থাকে জুডিচিয়েল ফাংচনছৰ আণ্ডাৰত গভৰ্ণৰৰ থাকে कंसल्टेड इन अपॉइंटमेंट ऑफ हाई कोर्ट जजेस जब हाई कोर्ट के जजेस का अपॉइंटमेंट होता है तो उनके साथ कंसल्टेशन किया जाता है ठीक है द गवर्नर ऑल्सो अपॉइंट्स डिस्ट्रिक्ट जजेस इन कंसल्टेशन विद द हाई कोर्ट ठीक है सो मान लो कि डिस्ट्रिक्ट कोर्ट के जजेस को अपॉइंट करना है तो उसी टाइम हाई कोर्ट के साथ वो क्या करते हैं कंसल्टेशन करने के बाद डिस्ट्रिक्ट जजेस को वो अपॉइंटमेंट देते हैं ठीक है
जो डिस्क्रिशनरी पावर्स है, जो डिस्क्रिशनरी फंक्शंस है, ठीक है, तब उनके पास डिस्क्रिशनरी फंक्शंस भी होते हैं, ठीक है। जैसे मान लो कि अपॉइंट सीएम व्हेन नो पार्टी हैज मेजोरिटी, ठीक है, कोई भी एक पार्टी का मेजोरिटी नहीं है, तब गवर्नर क्या कर सकता है, किसी एक इंसान को चीफ मिनिस्टर बना सकते हैं, ठीक है। डिसमिसेस मिनिस्ट्री if it loses assembly confidence, reserve certain bills for the president's consideration। मैंने ऑलरेडी बोला, ठीक है, ये लेजिस्लेटिव फंक्शंस के अंदर भी आते हैं कि जो वीटो पावर है, कि कुछ अगर বিলছ है, কিবা যদি বিল আছে, বিধেয়ক আছে, সেই বিধেয়কখন প্ৰেচিডেণ্টৰ কনচিডাৰেশ্যনৰ কাৰণে তেওঁ সেই বিধেয়কখন কি কৰিব পাৰে, সংৰক্ষণ কৰি ৰাখিব পাৰে, ৰিজাৰ্ভ কৰি ৰাখিব পাৰে। আই হোপ তোমালোকে বুজি পাইছা। যিকেইটা ফাংচনছ আছে, এক্সিকিউটিভ, লেজিসলেটিভ আৰু জুডিচিয়েল, এইকেইটা এবাৰ ভালকে চাই ল'বা। দ্য নেক্সট টপিক ইজ এবাউট 7 নেশ্যনেল ৰিপৰ্ট টু দ্য কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটি, মানে UNCBDৰ 7th নেশ্যনেল ৰিপৰ্টৰ ৰিলেটেড আছে, ইণ্ডিয়াই যিটো ছাবমিট কৰিছে, ঠিক আছে, যিটো ইম্পৰ্টেণ্ট হয় GS পেপাৰ 3 এনভাইৰনমেণ্ট পইণ্ট অফ ভিউৰ পৰা। চ' এই টপিকটো বহুত ইম্পৰ্টেণ্ট, UNCBDৰ টপিকটো বহুত ইম্পৰ্টেণ্ট। ইণ্ডিয়া ছাবমিটেড ইটছ 7th নেশ্যনেল ৰিপৰ্ট, ঠিক আছে, to the Convention on Biological Diversity, UN, United Nations Convention on Biological Diversity, ঠিক আছে, UNCBD বুলি কয়। The first major assessment after the 2022 Kunming Montreal Global Biodiversity Framework, ঠিক আছে। চ' এই যিটো মানে ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো ৰিপৰ্ট ইণ্ডিয়াই ছাবমিট কৰিছে, যিটো 7ম যিটো এটা ৰিপৰ্ট ইণ্ডিয়াই ছাবমিট কৰিছে UNCBD, সেইটোৰ বিষয়ে অকণমান জানিব লাগিব। চোৱা, a mandatory report submitted by countries under the Convention on Biological Diversity, এই UNCBD কনভেনশ্যন অন বায়'লজিকেল ডাইভাৰ্চিটিৰ অন্তৰ্গত কি কৰিব লাগে, প্ৰত্যেকখন কাণ্ট্ৰিয়ে এটা মেণ্ডেটৰী ৰিপৰ্ট, ঠিক আছে, ছাবমিট কৰিব লাগে, ঠিক আছে, যাৰ জৰিয়তে বায়'লজিকেল ডাইভাৰ্চিটি, মানে তোমাৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত 2030ৰ ভিতৰত বিশ্বৰ জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত যি 23টা গ'ল ধাৰ্য কৰা গৈছে, সেই 23টা গ'ল এচিভ কৰাৰ ক্ষেত্ৰত প্ৰত্যেকখন কাণ্ট্ৰি কিমান প্ৰগ্ৰেছ কৰিছে, ঠিক है। 2030 तक जो ग्लोबल बायोडाइवर्सिटी को लेके जो 23 गोल सेटअप किया गया है, उसके रिगार्डिंग कितना प्रोग्रेस हुआ है, उसके बारे में हर एक कंट्रीज को, ठीक है, एक रिपोर्ट सबमिट करना होता है। और उसी हिसाब से 7th जो नेशनल रिपोर्ट है, NR7 नेशनल रिपोर्ट 7, वो इंडिया ने हाल ही में सबमिट किया है, ठीक है। uses 142 national indicators to assess ecosystem health, species recovery and policies। देखो क्या होता है यहाँ पे, 142 नेशनल इंडिकेटर्स होते हैं, মানে কিবা এটা যেতিয়া আমি প্ৰগ্ৰেছ ৰিপৰ্ট যেতিয়া আমি দেখাম, ঠিক আছে, আমি চাব লাগিব ন যে কোনবোৰ বস্তু নিৰীক্ষণ কৰা যাব। প্ৰায় 142টা এনেকুৱা ইণ্ডিকেটৰ আছে, যিকেইটা ইণ্ডিকেটৰ ব্যৱহাৰ কৰি, ঠিক আছে, আমাৰ যি ইক'চিষ্টেমৰ হেল্থ, ঠিক আছে, পৰিৱেশ তন্ত্ৰৰ যি স্বাস্থ্য, ঠিক আছে, বা স্পেচি ৰিকভাৰী, যিবোৰ জৈৱ বৈচিত্ৰ্যৰ মানে বিপন্ন হোৱাৰ পথত আছে, তেওঁলোকৰ ৰিকভাৰী হৈছে নাই, বা এই ক্ষেত্ৰত জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত দেশখনৰ পলিচি কেনেকুৱা, সেই গোটেইখিনি বস্তু সাঙুৰি 142টা নেশ্যনেল ইণ্ডিকেটৰ্ছৰ ব্যৱহাৰ কৰি পেলাই এই नेशनल रिपोर्ट को की करा जाए, सबमिट करा जाए, ठीक है। तो देखो इंडिया का जो अचीवमेंट्स है रिलेटेड टू बायोडाइवर्सिटी, वो क्या है अकॉर्डिंग टू द रिपोर्ट, ये हम लोग को जानना है। इंडिया हैज शोन रोबस्ट प्रोग्रेस इन प्लानिंग एंड स्पेसिस इकोलॉजिकल रिकवरीज, नेशनल बायोडाइवर्सिटी स्ट्रेटेजी एंड एक्शन प्लान যোনটো ভাৰতবৰ্ষৰ আছে, নেশনেল বায়োডাইভাৰ্চিটি, ঠিক আছে, ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত আমাৰ যি ষ্ট্ৰেটেজি আৰু একশ্যন প্লেন আছে, ঠিক আছে, সেই প্লেনটো আপডেট কৰা গৈছে টু এলাইন উইথ দ্য গ্লোবেল 2030 বায়োডাইভাৰ্চিটি গ'ল। বিশ্বৰ ক্ষেত্ৰত জৈৱ বৈচিত্ৰ্যক লৈ 2030ৰ ভিতৰত যিমানবোৰ আমাৰ গ'ল আছে, সেইখিনি গ'লৰ লগত এলাইন কৰিবৰ বাবে এই নেশ্যনেল বায়োডাইভাৰ্চিটি ষ্ট্ৰেটেজি এণ্ড একশ্যন প্লেনখন কি কৰা গৈছে, আপডেট কৰা গৈছে। ফৰেষ্ট আৰু ট্ৰি কভাৰৰ ক্ষেত্ৰত যদি ভাৰতবৰ্ষৰ কথা কওঁ, 25.17% অফ ইণ্ডিয়াছ জিঅ'গ্ৰাফিকেল এৰিয়া, তো এইটো কি হৈছে, বৃদ্ধি হৈছে, ঠিক আছে। তো 25.17% কি হয়, আমাৰ টোটেল জিঅ'গ্ৰাফিকেল এৰিয়াৰ 25.17% ইণ্ডিয়াত কি আছে, ফৰেষ্ট আৰু ট্ৰি কভাৰ আছে, ঠিক আছে।
মানে টোটেল আমাৰ যিমান লেণ্ড আছে সেই লেণ্ডৰ 25% কি আছে ফৰেষ্ট আছে বুলি ক'লেও ভুল কোৱা নহ'ব ইকোচিষ্টেম ৰিষ্ট'ৰেশ্যন 24.1 মিলিয়ন হেক্টৰ ৰিষ্ট'ৰ্ড আণ্ডাৰ ৰিষ্ট'ৰেশ্যন ঠিক আছে হয়তো 24 মিলিয়ন হেক্টৰ ৰিষ্ট'ৰ কৰা গৈছে বা কিছু সংখ্যক আণ্ডাৰ ৰিষ্ট'ৰেশ্যন ঠিক আছে তেওঁলোকক সেই অঞ্চল মানে ইক'চিষ্টেম ৰিষ্ট'ৰ কৰা গৈছে টুৱাৰ্ডছ বন চেলেঞ্জ টাৰ্গেট ঠিক আছে চ' আমি প্ৰায় বন কনভেনশ্যনৰ যিটো টাৰ্গেট এটা আছে সেইটো আমি এচিভ কৰিব গৈ আছোঁ তো মনত ৰাখিবা 24 মিলিয়ন হেক্টৰ ঠিক আছে ইক'চিষ্টেম কি কৰা এৰিয়া কি কৰা গৈছে ৰিষ্ট'ৰ কৰা গৈছে ৱাইল্ড লাইফ ৰিকভাৰীৰ কথা যদি কওঁ টাইগাৰ পপুলেশ্যন এতিয়া আমাৰ ভাৰতবৰ্ষত কিমান আছে 3167 ঠিক আছে এচিটিক লাইন্স ইনক্ৰিজিং ওৱান হৰ্ন ৰাইনো ষ্টেবল ঠিক আছে ওৱান হৰ্ন ৰাইনো ষ্টেবলে আছে কমাও না বঢ়াও না এচিটিক লাইন ইনক্ৰিজ হৈছে টাইগাৰ পপুলেশ্যনো ইনক্ৰিজ হৈছে ফৰেষ্ট কাৰ্বন ষ্টক ইনক্ৰিজড বাই 81.5 মিলিয়ন টনছ ঠিক আছে পৰিৱেশ 2.0 লঞ্চ টু ষ্ট্ৰিমলাইন এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স অ'কে নেক্সট কি থাকে তোমাৰ চেলেঞ্জেছ এছ'চিয়েটেড এইখিনিতো হৈ গ'ল ঠিক আছে যে আমাৰ এচিভমেণ্ট কি প্ৰথম কথা 25.71% আমাৰ ফৰেষ্ট কভাৰ আছে টোটেল জিঅ'গ্ৰাফিকেল লেণ্ডৰ ভাৰতৰ মুঠ মাটিকালিৰ 25% আমাৰ কি এতিয়া ফৰেষ্ট এৰিয়া হয় ঠিক আছে ইক'চিষ্টেম ৰিষ্ট'ৰেশ্যন হৈছে 24 মিলিয়ন হেক্টৰ ভূমি কি হৈছে ৰিষ্ট'ৰ কৰা গৈছে ঠিক আছে ৱাইল্ড লাইফ ৰিকভাৰী হৈছে টাইগাৰ পপুলেশ্যন বৃদ্ধি হৈছে লায়ন্স ইনক্ৰিজ হৈছে এচিয়াটিক লায়ন্স ওৱান অন ৰাইনেছো ষ্টেবল পৰ্যায়তে আছে ठीक है फॉरेस्ट कार्बन स्टॉक इंक्रीज हुई फॉरेस्ट कार्बन स्टॉक क्या है भाई देखो जो कार्बन एमिशंस होते हैं ठीक है जो देखो तुम लोग को मालूम है कि पेड़ पौधा जो है उन लोग क्या लेते हैं कार्बन ठीक है कार्बन डाइऑक्साइड लेते हैं तो कार्बन स्टोर करने के लिए सबसे सही बात क्या है तुम पौधा लगाओ ठीक है तब क्या होगा कार्बन हम लोग स्टोर कर सकते हैं अब जो कार्बन स्टॉक है इंक्रीज होने का मतलब क्या है कि फॉरेस्ट एरिया पहले से बड़ा है ठीक है ओके फिर भी हमारे पास अभी भी इस रिपोर्ट के हिसाब से अचीवमेंट तो है ठीक है हम लोग अच्छे काम कर रहे हैं फॉरेस्ट रिकवर ज़्यादा हो रहा है इकोसिस्टम रिस्टोरेशन हो रहा है वाइल्ड लाइफ रिकवरी हो रहा है फॉरेस्ट कार्बन स्टॉक ज़्यादा हो रहा है बढ़ रहा है लेकिन चैलेंजेस भी है कि इंडिया में क्या प्रॉब्लम है अभी लैंड डिग्रेडेशन का प्रॉब्लम सामने आया है about 29.77% that means approximately 30% of the India's land remain degraded তুমি ভাবা 25% যেনেকৈ আমাৰ ফৰেষ্ট কভাৰ হয় ন 30% অলমষ্ট আমাৰ কি হয় ডিগ্ৰেডেড লেণ্ড আছে তাৰ কাৰণে কি হৈছে ৰাজস্থান আৰু গুজৰাটৰ ডিজাৰ্টিফিকেশ্যন আৰু বেছি বৃদ্ধি পাইছে মৰুভূমিকৰণৰ কি হৈছে বৃদ্ধি পাইছে আমাৰ চেলেঞ্জেছ আৰু কি আছে এটাতো লেণ্ড ডিগ্ৰেডেশ্যন ছেকেণ্ড কথা ডেটা গেপছ এটা আছে মানে আমি এই যিবোৰ নন ফ্লেক্সিভ স্পেচি বুলি কয় যেনেকৈ ইনছেক্টবোৰ আছে ফাংগি আছে বা স্মল মেমেল তেওঁলোকৰ বিষয়ে আমাৰ হাতত কোনো ধৰণৰ ডেটাই নাই নন ফ্লেক্সিভ স্পেচিছ যিবোৰ এতিয়ালৈকে ভালকৈ মানে ডেটা লিষ্টত এতিয়া সোমোৱা নাই চ' উই হেভ লিমিটেড ডাটা অন নন ফ্লেক্সিভ স্পেচিছ ঠিক আছে প্ৰটেক্টেড এৰিয়া গেপ এটা আছে অনলি 5% অফ ইণ্ডিয়াছ এৰিয়া আণ্ডাৰ প্ৰটেক্টেড এৰিয়াছ ঠিক আছে সংৰক্ষিত এলেকা নেটৱৰ্ক বুলি যাক কোৱা হয় সেই সংৰক্ষিত এলেকা নেটৱৰ্কৰ অকল মাত্ৰ 5% ভাৰতৰ মুঠ মাটিকালিৰ 5%হে প্ৰটেক্টেড এৰিয়া নেটৱৰ্কৰ আণ্ডাৰত আছে গ্লোবেল 30x30 যিটো গ্লোবেল টাৰ্গেট সেই টাৰ্গেটৰ হিচাপত এতিয়াও আমি বহুত কি আছে পিছুৱাই আছোঁ প্ৰটেক্টেড এৰিয়া আমাক বৃদ্ধি কৰিব লাগিব সংৰক্ষিত অঞ্চল আমাক বৃদ্ধি কৰিব লাগিব ইনভেজিভ স্পেচিছ এণ্ড পপুলেশ্যন লেক অফ ষ্টেণ্ডাৰ্ডাইজ মনিটৰিং যেনেকৈ কি হৈছে আমাৰ জৈৱ বৈচিত্ৰ্য আমাৰ বেয়া হোৱাৰ আৰু এটা কাৰণ হৈ গ'ল কি ইনভেজিভ স্পেচিছ ঠিক আছে যিবোৰ এলিয়েন স্পেচিছ আছে মানে ছাপ'জ কিবা এটা স্পেচি কিবা এটা প্ৰজাতি বাহিৰৰ হয় বোলে ছাপ'জ তোমাৰ বোলে অষ্ট্ৰেলিয়াৰ হয় সেই বস্তুটো আমাৰ ইয়াত হঠাৎ কি হৈছে আমাৰ জৈৱ বৈচিত্ৰ্যৰ মাজত সোমাই পৰিছে ই কি কৰিব পাৰে জৈৱ বৈচিত্ৰ্য ইমবেলেঞ্চ কৰিব পাৰে চ' ইনভেজিভ স্পেচি আমাৰ কাৰণে ভাল কেতিয়াও হ'ব নোৱাৰে ঠিক আছে চ' ইনভেজিভ স্পেচিছৰ ক্ষেত্ৰতো আমাৰ কোনো ধৰণৰ মনিটৰিঙৰ ব্যৱস্থা যে কিনো ইনভেজিভ স্পেচিছ আহিছে যিবোৰে জৈৱ বৈচিত্ৰ্য হানি কৰিছে ঠিক আছে সেইখিনি মনিটৰ কৰাৰ ক্ষেত্ৰতো আমাৰ উপায় নাই এক্সাম্পল স্প্ৰেড অফ লেণ্টানা কেমেৰা ইন ফৰেষ্ট ঠিক আছে লেণ্টানা কামাৰা ইজ এ ইনভেজিভ স্পেচি তো আমাৰ মনিটৰিঙৰ ব্যৱস্থাই নাই মই কি ক'লোঁ চেলেঞ্জ কি আছে লেণ্ড ডিগ্ৰেডেশ্যন হৈছে 30% ইণ্ডিয়াছ লেণ্ড ডিগ্ৰেডেডেই হয় ডেটা গেপছ আছে ঠিক আছে মনিটৰিঙৰ ভাল ব্যৱস্থা নাই নন ফ্লেক্সিভ যিবোৰ স্পেচিছ আছে প্ৰটেক্টেড এৰিয়া আমাৰ বহুত কম আছে আৰু ইনভেজিভ স্পেচিছৰ ক্ষেত্ৰত মনিটৰিঙৰ ব্যৱস্থা নাই ঠিক আছে মনিটৰিঙৰ ক্ষেত্ৰত নন ফ্লেক্সিভ স্পেচিছ আৰু এই তোমাৰ এলিয়েন স্পেচিছৰ ক্ষেত্ৰত আমাৰ মনিটৰিঙত কি আছে প্ৰব্লেম আছে না মই যে কৈ আছোঁ ইউনাইটেড নেশ্যন
कन्वेंशन ऑन बायोलॉजिकल डाइवर्सिटी यूएनसीबीडी হয় কি ঠিক আছে क्या है origin देखो it is a legally binding treaty adopted at the United Nations Conference on Environment and Development ঠিক আছে UNCED Art Summit Rio de Janeiro Brazil ठीक है एंटर्ड इनटू फोर्स इन 1993 देखो ये कब कब ये फॉर्म किया गया था ये क्या है यूएनसीबीडी एक लीगली बाइंडिंग ट्रिटी है মানে তুমি মানিবই লাগিব প্ৰত্যেকখন কান্ট্ৰিজ দে আৰ লিগেলি বাউন্ড ঠিক আছে to adopt the principles of this treaty so that is a legally binding treaty 1992 এইটো এডপ্ট কৰা গৈছিলে ৰিঅ' ডি জেনেইৰোত হোৱা আৰ্ট সামিটত এক বছৰ পাছৰ পৰা এখন প্ৰযোজ্য হ'ল that came into force in 1993 and operates under the aegis of United Nations Environment Program. It operates under UNEP. মনত ৰাখিবা UN CBD যোনখন ট্ৰিটি আছে লিগেলি বাইণ্ডিং ট্ৰিটি এইখন কোনটো সংস্থাৰ অধীনত চলে UNEP ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰেম ঠিক আছে it operates under the মানে অপাৰেট কৰে কোনটো অৰ্গেনাইজেশ্যন আন্ডাৰ UNEP ঠিক আছে it operates under the aegis of United Nations Environment Program objectives কি আছে conservation of biological diversity জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা sustainable use of components and fair and equitable sharing of the benefits arising out of the utilization of genetic resources ঠিক আছে মূলত বহনক্ষম উন্নয়ন আৰু বায়োলজিক্যাল ডাইভাৰ্চিটি জৈৱ বৈচিত্ৰ্য সংৰক্ষণেই ইয়াৰ মূল উদ্দেশ্য সেক্ৰেটাৰিয়েটটো ক'ত আছে মন্ট্ৰিয়েল কেনাডাত আছে মেম্বাৰ্ছ 196 মেম্বাৰ্ছ ইণ্ডিয়া বিকেম এ পাৰ্টি টু দ্য কনভেনশ্যন ইন 1994 আমাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট যে ভাৰতবৰ্ষক এতিয়া এই UNCBDৰ এখন মেম্বাৰ হিচাপে গ্ৰহণযোগ্য হৈছিলে ইন 1994 1992ত আৰম্ভণি 93ৰ পৰা প্ৰযোজ্য 94ত ইণ্ডিয়াৰ এণ্ট্ৰি মনত ৰাখিবা USA has not ratified the convention এই যিখন কনভেনশ্যন আছে অন বায়োলজিক্যাল ডাইভাৰ্চিটি ইউনাইটেড ষ্টেটছ অফ আমেৰিকা এতিয়ালৈকে ৰেটিফাই কৰা নাই গভৰ্নিং মেকানিজম কনফাৰেন্স অফ পাৰ্টি মিটছ এভৰি 2 years বাইনিয়েল হয় টু ৰিভিউ প্ৰগ্ৰেছ ছেট প্ৰায়ৰিটিজ এণ্ড কমিট টু ৱৰ্ক প্লেন চোৱা ইয়াতে কি হয় ছাপোজ কিবা এখন কনভেনশ্যন হ'ল যে জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰিব লাগে এতিয়া কিমান কি কাম হৈছে তাৰ কাৰণে কি হ'ব লাগিব মিটিং হ'ব লাগিব এই মিটিংবোৰক কি বুলি কয় কনফাৰেন্স অফ পাৰ্টিজ বুলি কয় আৰু এই UNCBDৰ যিখন কনফাৰেন্স অফ পাৰ্টি বা যিখন মিটিং হয় সেইখন এনুৱেলি নহয় দুবছৰত এবাৰ হয় বাইনিয়েল হয় মনত ৰাখিবা কনফাৰেন্স অফ পাৰ্টি নৰ্মেলি এক বছৰ মূৰে মূৰে হয় এওঁলোকৰখন কেইবছৰ মূৰে মূৰে হয় প্ৰত্যেক দুবছৰৰ মূৰত এবাৰ হয় বাইনিয়েল হয় মনত ৰাখিবা ঠিক আছে 23টা টাৰ্গেট লোৱা গৈছে 2030 চনলৈকে এই 23টা টাৰ্গেটক আমি তিনিটা ভাগত ভগাব পাৰোঁ এটা হৈ গ'ল ৰিডিউচ দ্য থ্ৰেটছ টু বায়োডাইভাৰ্চিটি ঠিক আছে বায়োডাইভাৰ্চিটিৰ ক্ষেত্ৰত যিখিনি শংকা আছে সেইখিনি কমোৱাৰ কাৰণে গুৰুত্ব আৰোপ কৰা গৈছে কিছু টাৰ্গেট সেট কৰা গৈছে ठीक है जो भी थ्रेट्स है बायोडाइवर्सिटी के लिए उसको कम करने के लिए कुछ टारगेट सेट किया गया है ठीक है टोटल 23 टारगेट्स है लेकिन हम लोग 3 हिस्सों में इसको हम लोगों ने बांटा है सेकेंड मीटिंग पीपल्स नीड थ्रू सस्टेनेबल यूज हाँ ठीक है लोगों का जो डिमांड है लोगों का जो नीड है उसको भी फुलफिल करना है लेकिन সাষ্টেইনেবল ৱে মে বহন ক্ষমতা বৰ্তাই ৰাখি ঠিক আছে মানুহৰ যিখিনি প্ৰয়োজনীয়তা সেই প্ৰয়োজনীয়তা পূৰণৰ কাৰণেও কিছু টাৰ্গেট ছেট কৰা গৈছে এণ্ড টুলছ এণ্ড সলিউশ্যনছ ফৰ ইমপ্লিমেণ্টেশ্যন ঠিক আছে ৰিডিউচিং থ্ৰেটছ টু বায়োডাইভাৰ্চিটি এই পাৰ্টটো ভালকে চাই লোৱা আমাৰ টাৰ্গেট কি আছে 30% অফ কনজাৰ্ভেশ্যন ইফেক্টিভলি কনজাৰ্ভ এণ্ড মেনেজ এটলিষ্ট 30% অফ দ্য টেৰিষ্ট্ৰিয়েল ইনলেণ্ড ৱাটাৰ এণ্ড কোষ্টেল এণ্ড মেৰাইন এৰিয়াছ ঠিক আছে আমাৰ যিখিনি টেৰিষ্ট্ৰিয়েল এৰিয়া আছে ইনলেণ্ড ৱাটাৰ আছে কোষ্টেল আৰু মেৰাইন এৰিয়াজ আছে তাত যিখিনি জৈৱ বৈচিত্ৰ্য আছে সেইখিনি এটলিষ্ট 30% ঠিক আছে ইফেক্টিভলি কনজাৰ্ভ এণ্ড মেনেজ এটলিষ্ট 30% অফ দ্য টেৰিষ্ট্ৰিয়েল ইনলেণ্ড ৱাটাৰ এণ্ড কোষ্টেল এণ্ড মেৰাইন যিখিনি তোমাৰ বায়োডাইভাৰ্চিটি আছে 30% সংৰক্ষণ কৰাটো আমাৰ উদ্দেশ্য 30% restoration ensure that at least 30% degraded ecosystem আমি কি কৰিব পাৰো ৰিস্টোৰ কৰিব পাৰো যিখিনি অলৰেডি কি হৈ গৈছে ডিগ্ৰেডেড হৈ গৈছে সেই ইকোসিস্টেম ৰিস্টোৰেশনৰ ক্ষেত্ৰত যাতে 30% আমি কৰিব পাৰো স্পেচিছ এক্সটেনশন হল্ড হিউম্যান ইনডিউস এক্সটেনশন অফ নোন থ্ৰেটেন্ড স্পেচিছ যিবোৰ মানুহৰ জৰিয়তে হিউম্যান ইনডিউস এক্সটিংশন হৈছে যিবোৰ প্ৰজাতিৰ সেই এক্সটেনশনবোৰ কি কৰা কমপ্লিট ৰূপে বন্ধ কৰাৰ কাৰণে তোমাৰ গুৰুত্ব আৰোপ কৰা গৈছে ইনভেজিভ স্পেচিছৰ ক্ষেত্ৰত reduce the rate of introduction and establishment of invasive alien species by at least 50% and pollution reduction ওপৰতো কি কৰা গৈছে টাৰ্গেট লোৱা গৈছে ঠিক আছে
এইখিনিতো ঠিক আছে, এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। টুলছ এণ্ড সলিউশনছ ফৰ ইমপ্লিমেণ্টেশ্যন বায়'ডাইভাৰ্চিটি ফাইনেন্সৰ কথা কোৱা গৈছে। মোবিলাইজ এটলিষ্ট $200 বিলিয়ন পাৰ ইয়াৰ ফ্ৰম পাব্লিক এণ্ড প্ৰাইভেট চ'ৰ্চেছ ফৰ বায়'ডাইভাৰ্চিটি। ঠিক আছে। হাৰ্মফুল ছাবচিডিজ আইডেণ্টিফাই এলিমিনেট অৰ ৰিফৰ্ম ইনচেন্টিভছ এণ্ড ছাবচিডিজ that harm biodiversity by at least 500 billion per year. ঠিক আছে। তো হাৰ্মফুল ইনচেন্টিভ দিব, ঠিক আছে, আৰু ছাবচিডি দিব 500 বিলিয়ন পাৰ ইয়াৰলৈকে। ঠিক আছে। ৱেষ্ট ৰিডাকশ্যন হ'ব, কাৰণ গ্ল'বেল ফুড ৱেষ্ট ইন হাফ এণ্ড ছিগনিফিকেণ্টলি ৰিডিউচ অভাৰ কনজাম্পশ্যন। ঠিক আছে। চ' এইখিনি মেইন টাৰ্গেট হয়। আমাৰ কাৰণে এইবিলাক টাৰ্গেট ইম্পৰ্টেণ্ট নহয়। ৰিডিউচিং থ্ৰেটছ টু বায়'ডাইভাৰ্চিটি যি 30% কনজাৰ্ভেশ্যন এণ্ড 30% ৰিষ্টৰেশ্যন বায়'ডাইভাৰ্চিটি, এই দুটা পইণ্ট মনত ৰাখিবা, হৈ যাব। ঠিক আছে। The next topic is about India's first riverine lighthouse. Recently, Union Minister of Ports, Shipping and Waterways, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এটা ফাউণ্ডেশ্যন ষ্টোন লে কৰিছে। ঠিক আছে। ফাউণ্ডেশ্যন ষ্টোন এটা তেওঁ হেৰি কৰিছে। ঠিক আছে। ফৰ 4 ৰিভাৰ লাইট হাউচেছ এলং দ্য বেংকছ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ। ব্ৰহ্মপুত্ৰ ৰিভাৰৰ কাষত এনেকুৱা ডাঙৰ ডাঙৰ 4টা লাইট হাউচেছ বনাবৰ কাৰণে ফাউণ্ডেশ্যন ষ্টোন বা আধাৰশিলা তেওঁ স্থাপন কৰিছে। एम की है टू मॉडर्नाइज इनलैंड नेविगेशन इंफ्रास्ट्रक्चर अक्रॉस इंडियाज रिवर सिस्टम। सी देखो, कोई अगर मान लो कि रात को यहाँ से एक शिप आ रहा है, ठीक है, अब उनको डायरेक्शन दिखाने के लिए लाइट हाउस बनाया जाता है, ठीक है, ताकि दूर से ही डायरेक्शन के बारे में पता चल पाए। तो इसीलिए जो इनलैंड नेविगेशन है, ठीक, আভ্যন্তৰীণ যি জল পৰিবহণ আছে, সেই জল পৰিবহণৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে অসমত 4টা কি বনোৱা যাব, ৰিভাৰাইন লাইট হাউচেছ বনোৱা যাব। এই লোকেশ্যন ক'ত বনোৱা যাব, ব্ৰহ্মপুত্ৰ নদীৰ পাৰে পাৰে বনোৱা যাব, বিশেষকৈ 4টা অঞ্চলত। ठीक है। कामरूप मेट्रो में पांडु में, डिब्रूगढ़ में बोगीबिल, नौगांव खिलघाट में एंड विश्वनाथ घाट में विश्वनाथ चौराली के, इसमें 4 लाइट हाउसेस बनाया जाएगा। ठीक है। कामरूप मेट्रो में पांडु पांडु कामरूप में, ठीक, कामरूप मेट्रो में पांडु में बनाया जाएगा। ठीक है। डिब्रूगढ़ में बनाया जाएगा बोगीबिल रिवर के पास में। नौगांव में जो खिलघाट एरिया है वहां पे बनाया जाएगा। एंड बेसिकली आपका जो विश्वनाथ चौराली में जो विश्वनाथ घाट है वहां पे बनाया जाएगा। ইমপ্লিমেণ্টেড এজেঞ্চি কোনটো হয়, ইমপ্লিমেণ্টেড বাই ডাইৰেক্টৰেট জেনেৰেল অফ লাইট হাউচেছ এণ্ড লাইট শ্বিপছ, DGLL। ঠিক আছে। ডাইৰেক্টৰেট জেনেৰেল অফ লাইট হাউচেছ এণ্ড লাইট শ্বিপছ। ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়াও ইয়াৰ লগত জড়িত হৈ থাকিব। বাট ইট ইজ আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ পোৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ। সেইটো মনত ৰাখিবা, কোনটো মিনিষ্ট্ৰীৰ আণ্ডাৰত। DGLL কি কৰিব, ইমপ্লিমেণ্ট কৰিব এই প্ৰজেক্টটো। ঠিক আছে। ঠিক আছে। আৰু ইনলেণ্ড ৱাটাৰৱেজ অথৰিটি অফ ইণ্ডিয়া ইয়াৰ লগত জড়িত থাকিব। বাট মিনিষ্ট্ৰী কোনটো, মিনিষ্ট্ৰী অফ পোৰ্টছ, শ্বিপিং এণ্ড ৱাটাৰৱেজ। ইয়াৰ জৰিয়তে কি হ'ব, কানেক্টিভিটি এনহেন্স কৰা যাব। দিছ লোকেশ্যন লাই এলং দ্য নেশ্যনেল ৱাটাৰৱে 2 ইন দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ এণ্ড ইম্পৰ্টেণ্ট ইনলেণ্ড কাৰ্গো এণ্ড পেচেঞ্জাৰ ৰোড। আমাৰ ব্ৰহ্মপুত্ৰৰ যিটো তোমাৰ ৱাটাৰৱেজ আছে, সেইটো নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 2 হয়। গতিকে নেশ্যনেল ৱাটাৰৱে নাম্বাৰ 2টো বহুত ইম্পৰ্টেণ্ট ৱাটাৰৱে। গতিকে ইয়াত যদি লাইট হাউচেছ হয়, তেতিয়াহ'লে কানেক্টিভিটিৰ ক্ষেত্ৰত আৰু বেছি মানে অধিক আন্তঃগাঁথনি উন্নয়ন হ'ব বুলি ভবা গৈছে। নেশ্যনেল ৱাটাৰৱে 2 ফৰ্মছ দ্য লংগেষ্ট নেভিগেবল ইনলেণ্ড ৱাটাৰৱে ষ্ট্ৰেটছ ইন ইণ্ডিয়া পাছিং থ্ৰু দ্য হাৰ্ট অফ নৰ্থ ইষ্ট ইণ্ডিয়া। এইটো কি হয়, লংগেষ্ট হয়। ঠিক আছে। নেভিগেবল ইনলেণ্ড ৱাটাৰৱে কথা যদি কওঁ, নেশ্যনেল ৱাটাৰৱেটো বহুত দীঘল হয়। টেকনিকেল ফিচাৰ্ছ চাব লাগিব। হাইট থাকিব প্ৰায় 20 মিটাৰ। ঠিক আছে। ছ'লাৰ পাৱাৰ্ড অপাৰেশ্যন হ'ব। ইয়াত ইলেক্ট্ৰিচিটি ডাইৰেক্ট ছ'লাৰ ইলেক্ট্ৰিচিটিৰ জৰিয়তে এই ষ্টেচনবোৰ চলিব, লাইট হাউচবোৰ চলিব। জিঅ'গ্ৰাফিকেল ৰেঞ্জ 14 নটিকেল মাইলছলৈকে ইয়াৰ ৰেঞ্জ থাকিব। এটা লাইট হাউচৰ এৰিয়া কিমানলৈকে থাকিব, 14 নটিকেল মাইলছলৈকে থাকিব। লিউমিনাছ ৰেঞ্জ ক'ৰ পৰা দেখা পাব, কিমান দূৰৰ পৰা দেখা পাব, 8 পৰা 10 নটিকেল মাইলৰ পৰা এই লাইট হাউচবোৰ কি হ'ব, উজ্জ্বলিত হ'ব। डिजाइन टू असिस्ट वेसल्स नेविगेटिंग द रिवर एंड सपोर्ट नाइट नेविगेशन। देखो, रात में शिप्स को, ठीक है, डायरेक्शन दिखाने के लिए ये लाइट हाउस बनाया जाएगा। टाइमलाइन 24 महीने के अंदर इसको कंप्लीट किया जाएगा। नीड क्यों है, नीड, व्हाट इज द नीड ऑफ दिस लाइट हाउसेस, व्हाट आर द नीड्स। Cargo movement on National Waterway 2 record a 53% surge during fiscal year 2024-25। 2024-25 যিটো মানে তোমাৰ কি কয় বিত্তীয় বৰ্ষ আছিলে, এই বিত্তীয় বৰ্ষত প্ৰায় 53% শ্বিপ মুভমেণ্ট, কাৰ্গো মুভমেণ্ট, ঠিক আছে, যিবোৰ মালবাহী শ্বিপ আছে, সেই মালবাহী শ্বিপৰ মুভমেণ্ট প্ৰায় 53% বৃদ্ধি পাইছে। ইয়াৰ জৰিয়তে কি বুজোৱা যায়, 53% यहाँ पे कार्गो मूवमेंट ज्यादा हो रहा है। दैट मीन्स दिस
national waterway is very significant from trade perspective, and it is increasingly used to transport tea, coal and fertilizers in Assam and northeast India to rest of India. ठीक है, तो असम से बेसिकली क्या जाता है, टी जाता है, कोल जाता है एंड फर्टिलाइजर्स असम से बाहर में क्या होता है, एक्सपोर्ट होते हैं। एंड ये काफ़ी ज़्यादा बढ़ गया है, 53% बढ़ गया है पिछले साल। 2024-25 का जो फिस्कल ईयर है वहाँ पे बहुत ज़्यादा हाइक देखने को मिला है। तो ये जो हाइक है, इसके कारण ही लाइट हाउसेस बनाया जाएगा ताकि नाइट नेविगेशन आसान हो पाए। द लाइट हाउसेस विल बी एनेबल राउंड द क्लॉक सेफ नेविगेशन एंड स्ट्रेंथन द लॉजिस्टिक इकोसिस्टम ऑफ नॉर्थ ईस्ट इंडिया। ठीक है, एड्रेस ए की लिमिटेशन ऑफ रिवर ट्रांसपोर्ट, रेस्ट्रिक्टिंग नाइट नेविगेशन। पहले प्रॉब्लम क्या था कि नाइट नेविगेशन तुम कर नहीं सकते थे क्योंकि तुमको डायरेक्शन नहीं मालूम था। जब देखो লজিষ্টিক সাইড কব স্ট্ৰেংথেন होता है। লজিষ্টিক কেতিয়া স্ট্ৰেংথেন হ'ব, যেতিয়া নাইটতো কি চলিব, জাহাজ চলিব পৰা ব্যৱস্থা এটা থাকিব। ठीक है, तो नाइट नेविगेशन को इफेक्टिव बनाने के लिए, लॉजिस्टिक सपोर्ट को स्ट्रेंथन करने के लिए और लॉजिस्टिक इकोसिस्टम को बढ़ावा देने के लिए, स्ट्रेंथन करने के लिए ही ये जो इनिशिएटिव है, ये इनिशिएटिव लिया गया है, विच इज़ ए वेरी गुड इनिशिएटिव। ठीक है, बहुत बढ़िया एक इनिशिएटिव है जो हाल फिलहाल में लिया गया है। ठीक है, नेशनल वाटरवेज 2 के बारे में एक बात हो रहा है, तो ये भी हम लोग को जानना है। लोकेटेड ऑन द ब्रह्मपुत्र रिवर, डिक्लेयर्ड इन 1988। कब ये डिक्लेयर किया गया था? ठीक है, 1988 में डिक्लेयर किया गया था। कहाँ से कहाँ तक है? फ्रॉम धुबुरी टू शदिया। ठीक है, शदियार पर धुबुरीলৈকে আছে। ठीक है, नॉर्थ एंड शदिया, साउथ एंड बांग्लादेश बॉर्डर। ठीक है, धुबुरी तक है। ओनर लाइक देखो, ओनर मतलब जो ऑर्गेनाइज, जो लाइक डिपार्टमेंट है, ठीक है, और जो ऑर्गेनाइजेशन है, जो जो इसके ऊपर कंट्रोल करते हैं, दैट इज इनलैंड वाटरवेज अथॉरिटी ऑफ इंडिया, IWAI ही इसको देखते हैं। ठीक है, ऑपरेटर जो है दैट इज सेंट्रल इनलैंड वाटर ट्रांसपोर्ट कॉरपोरेशन। ठीक है, तो ये जो है लाइट हाउसेस के बारे में ये भी इम्पोर्टेंट है, याद रखना। ठीक है, कहाँ पे इनोग्रेशन हुआ था? लाचित घाट गुवाहाटी में हुआ। ठीक है, रिवर लाइट हाउसेस इन पांडु, विश्वनाथ, सिलगाटन, बोगीबिल ऑन द ब्रह्मपुत्र नेशनल वाटरवे 2। ठीक है, ये इम्पोर्टेंट है। कहाँ पे फाउंडेशन स्टोन ले किया गया है, ये भी इम्पोर्टेंट है। ठीक है, दैट्स ऑल फॉर टुडे सेशन। ये क्वेश्चंस अटेम्प्ट कर लेना एंड पहला क्वेश्चन छोड़ देना। ठीक है, ये कुछ एक और टॉपिक के साथ रिलेटेड था जो मैंने यहाँ से उठा दिया है। ঠিক আছে, ইয়া এইটো বাকীখিনি তোমাৰ দুটা তোমালোকে এটেম্প কৰি কমেণ্ট ছেকশ্যনত দিব না, পঢ়িবা। দ্যাটছ অল ফৰ টুডে ছেশ্যন। কিপ ৱাচিং এক্সাম শাস্ত্ৰছ। থেংক ইউ।